রমজানের 30টা রোজা রাখার অন্তত আপনাকে আজ ঈদর নামাজ আদায় কৰিছে কেনেকুৱা অনুভৱ আছে? না অনুভৱটো বহুত ভাল বিশেষকৈ আমি অসমবাসী হিচাপে গৌৰৱবোধ কৰোঁ যে ইয়াতে শান্তিপূৰ্ণভাৱে ঈদৰ নামাজ হৈ গৈছে আৰু খাৰপিটীয়াৰ জামা মছজিদত ঈদ উল ফিতৰৰ নামাজত যথেষ্ট মানুহৰ ভিৰ দেখা গৈছে আৰু মানুহ স্বতঃস্ফূৰ্তভাৱে ইয়াতে যোগদান কৰিছে। গতিকে আমি আশা ৰাখোঁ যে বিশ্ব শান্তিৰ কামনাৰে অনাগত দিনত ৰাজ্যখনৰ শান্তি ঘূৰি আহক, শংকৰ ৰাজনৰ মিলনভূমি হিচাপে আমি সকলোৱে সমন্বয়েৰে একতাৰে বসবাস যাতে কৰিব পাৰোঁ। আলহামদুলিল্লাহ 30টা ৰোজা সম্পূৰ্ণ হ'ল। আজি পবিত্ৰ ঈদ উল ফিতৰৰ দিন ভালে ভালে গ'ল। গতিকে মই পবিত্ৰ ঈদ উল ফিতৰৰ উপলক্ষে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিলোঁ। আসসালামু আলাইকুম, নমস্কাৰ। সকলো অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জনাইছোঁ। 30 দিন ৰমজানৰ ৰোজা কৰাৰ পিছত মনটো আমাৰ বৰ পবিত্ৰ হয় আৰু আজি আমি আটাই মিলা প্ৰীতিৰে নামাজ আদায় কৰিলোঁ আৰু গোটেই অসমবাসী ৰাইজক আমি ইয়াৰ পৰাই ঈদৰ শুভেচ্ছা জনাইছোঁ।